NRCত নাম থাকিলে স্বদেশী হৈ নাযাব। পৰৱৰ্তী খবৰ, কেমেৰা দেখি খং উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, খেদি পঠালে সাংবাদিকক। পৰ্যালোচনা সভাৰ পৰা সাংবাদিকক ধমক দি খেদি পঠিয়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অথচ উক্ত ভিডিঅ' লাইভ হৈ আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক পেজতে। পৰৱৰ্তী সময়ত ডিলিট কৰা হয় লাইভটো। আন এটা খবৰ, যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুছলমান ছোৱালীৰ প্ৰতি ইমান সহানুভূতি আছে, তেন্তে বিলকিছ বানুৰ প্ৰতি তেওঁ কিয় সহানুভূতি প্ৰকাশ নকৰে? এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এই মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। আছাদুদ্দিন ওৱেইছিয়ে কৈছে যে যদি প্ৰধানমন্ত্ৰী মোদীৰ মুছলমান ছোৱালীৰ প্ৰতি সহানুভূতি আছে, তেন্তে বিলকিছ বানুৰ প্ৰতি তেওঁ কিয় সহানুভূতি দেখুওৱা নাই?